আজি আজি আমি অসম প্ৰদেশ গোৰ্খা চেলৰ সদস্যসকলে আজি বিশ্বনাথ পাৰ্টি অফিচৰ সন্মুখত আমি অৱস্থান ধৰ্মঘটত বহিছো। পৰহি দিনা আমাৰ বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত সন্মানীয় মনীন্দ্ৰ নাথ নাথে ডাঙৰীয়াৰ যি অডিঅ' ৰেকৰ্ডিং আমি শুনিবলৈ পালো, সেই অডিঅ' ৰেকৰ্ডিঙত আমি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু আমাৰ মনত প্ৰশ্ন হৈছে যে আমাৰ খন্দে সৃষ্টি হৈছে যে অসমৰ বিভিন্ন চুকে কোণে যেতিয়া গোৰ্খা জনগোষ্ঠীৰ গোৰ্খা সন্মিলন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশনবিলাকত নিমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰী মহোদয়ে নেপালী ভাষাত গোৰ্খা ভাষাত তেখেতে ভাষণ প্ৰদান কৰে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী বুলি গোৰ্খাসকলক সম্বোধন কৰে। এই চৰকাৰৰ দিনত গোপাল শৰ্মা নামৰ এগৰাকী সহজ সৰল সাধাৰণ ব্যক্তিক বুলডোজৰ লগাই তেখেতৰ ঘৰ ভাঙি দিয়াৰ যি দাবী ধমকি এজন উপায়ুক্ত মহোদয়ৰ মুখৰ পৰা শুনিবলৈ পাওঁ, তেতিয়া আমাৰ গোৰ্খা জাতি কেৱল এজন ব্যক্তিৰ কথা আহি পৰা নাই। ইয়াত তেওঁৰ মাটিৰ পট্টা এইবিলাকৰ কথা আমি কোনো নাজানো। আমাক বিদেশী বুলি তেখেতে সম্বোধন কৰাত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই কথাটো। গতিকে অনতি পলমে এটাই আহ্বান, এটাই আপিল, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত আপোনালোকে